সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইড লৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকে যেতিয়া বেনিফিচিয়াৰী লিষ্টত মই 6 months to 3 yearsৰ বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মই এই আৰিয়ান আলী নামৰ ওপৰত ক্লিক কৰি দিলোঁ। এই নামটোৰ ওপৰত মই যেতিয়া ক্লিক কৰি দিলোঁ, ক্লিক কৰি দি ওপৰ ফালে যেতিয়া মই এনেকৈ টানি দিম, টানি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে আহিছে ৱেষ্টেড নৰ্মাল, ষ্টাণ্টেড সিভিয়াৰলি ষ্টাণ্টেড, আণ্ডাৰৱেট নৰ্মাল। এতিয়া এইখিনি বস্তু কিন্তু আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ যে আপোনালোকে যেতিয়া হাইট ৱেট শিশুগৰাকীৰ ভৰাইছে পোষণ ট্ৰেকাৰত, ভৰোৱাৰ পিছত আপোনালোকৰ এই ষ্টেটাছটো এইটো আহিছে, শিশুগৰাকীৰ হেল্থৰ যিটো ষ্টেটাছ, স্বাস্থ্যৰ যিটো ষ্টেটাছ, সেইটো ইয়াতে আহিছে ৱেষ্টেড নৰ্মাল, ষ্টাণ্টেড সিভিয়াৰলি ষ্টাণ্টেড, আণ্ডাৰৱেট নৰ্মাল। আপোনালোকে ইয়াতে মাজনী খাতুন নামটো দেখা পাইছে, নামৰ কাষতে এই ৰঙা গোল চিনটো দেখা পালে আপোনালোকে জানে যে শিশুগৰাকী হয়তো চেমত পৰিছে, আৰু যদি গ্ৰীণ হৈ থাকে চিনবিলাক তেতিয়া আপোনালোকে জানে যে নৰ্মাল। আপোনালোকে হয়তো কেৱল খালি এই বস্তুটোকে লক্ষ্য ৰাখিছে যে ৰঙাত পৰিছে নেকি, কিন্তু কেৱল এই ৰঙাটোৱে মেইন নহয়। মই এইবাৰ এই নামটোৰ ওপৰত ক্লিক কৰি আপোনালোকক দেখাইছোঁ। নামৰ ওপৰত যেতিয়া ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত ইয়াতে চাওক ৱেষ্টেড চেম, ষ্টাণ্টেড নৰ্মাল, আণ্ডাৰৱেট, মডাৰেটলি আণ্ডাৰৱেট, শিশুগৰাকীৰ এইটো হেল্থ ষ্টেটাছ। এতিয়া আপোনালোকে চাওক, এতিয়া ইয়াত আহিছে নৰ্মাল, ইয়াতে আকৌ আহিছে মডাৰেটলি আণ্ডাৰৱেট। মই আৰু এগৰাকী আপোনালোকক দেখাই আছোঁ। এইবাৰ মই এই ওছমান আলী নামটোৰ কাষত নামটোৰ ওপৰত ক্লিক কৰি দিম। এইটো কিন্তু গ্ৰীণ গোল চিনটো গ্ৰীণ হৈ আছে, সেউজীয়া হৈ আছে, গতিকে আপোনালোকে জানে যে নৰ্মাল। মই তথাপি এই নামটোৰ ওপৰত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত এইবাৰ চাওক, দিয়াৰ পিছত নৰ্মাল, ষ্টাণ্টেড সিভিয়াৰলি ষ্টাণ্টেড, আণ্ডাৰৱেট নৰ্মাল। এতিয়া ইয়াতে আকৌ আহিছে সিভিয়াৰলি ষ্টাণ্টেড। এতিয়া আপোনালোকক জানিব লাগিব যে চেম কি, সিভিয়াৰলি ষ্টাণ্টেড কি, বা মডাৰেটলি ষ্টাণ্টেড কি, বা এইফালে যে লিখা আছে ৱেষ্টেড, ষ্টাণ্টেড, আণ্ডাৰৱেট, এই বস্তুটোনো কি, এইটো জনাৰ আপোনালোকৰ কাৰণে বহুত দৰকাৰী। কাৰণ এইটোৰ কাৰণে হয়তো আপোনালোকক পোষণৰ টিমে বা আপোনালোকৰ ছুপাৰভাইজাৰসকলে বাৰে বাৰে সকীয়াই দিয়ে যে আপোনালোকে সিভিয়াৰলি ষ্টাণ্টেডত শিশুগৰাকী পৰিছে, আপোনালোকে এইটো ঠিক কৰক। হয়তো কেতিয়াবা কয় যে সিভিয়াৰলি আণ্ডাৰৱেটত পৰিছে, শিশুগৰাকী সঁচাকৈয়ে আণ্ডাৰৱেট নেকি, বা চেমত পৰিছে, শিশুগৰাকী সঁচাকৈয়ে চেম নেকি, এইটো আপোনালোকে ঠিক কৰক। এতিয়া আপোনালোকে যদি নাজানে যে ৱেষ্টেড বা চেম কি, বা সিভিয়াৰলি ষ্টাণ্টেড কি, বা সিভিয়াৰলি আণ্ডাৰৱেট কি, তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকে শিশুগৰাকীৰ স্বাস্থ্য সম্পৰ্কে কেনেকৈ গম পাব। গতিকে মই আজি এইখিনি বস্তু আপোনালোকক ক্লিয়াৰলি বুজাব বিচাৰিছোঁ। ইয়াতে চাওক, মই এখন আপোনালোকক ছবি দেখাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে এই ছবিটো অকণমান ভালকৈ চালে গম পাব। ইয়াতে চাওক, এটা ত্ৰিভুজ আঁকিছোঁ। ওপৰত মই হাইট অৰ্থাৎ এইচ দি বুজাম হা, হাইট ইজ ইকুৱেল টু এইচ। ওপৰত হাইট, তাৰপিছত বাওঁফালে আছে এ অৰ্থাৎ এইচ, আৰু সোঁফালে আছে ৱেইট অৰ্থাৎ ডাব্লিউ। এনেকৈ মই বুজাইছোঁ। এতিয়া এই হাইট অনুযায়ী যদি কোনো এগৰাকী শিশুৰ ৱেইট কম হৈ থাকে, তেতিয়া সেইগৰাকী কি হ'ব, হয় চেম হ'ব বা মেম হ'ব। আৰু যদি হাইট হিচাপে ৱেইটটো ঠিক হৈ থাকে তেনেহ'লে নৰ্মাল হ'ব। আৰু এই হাইট হিচাপে ৱেইট কম বা বেছি হোৱা, এইটোৱে আমাক ৱেষ্টেড দি বুজায়। যদি আমাৰ চেমত পৰিছে শিশুগৰাকীৰ, তেনেহ'লে আমি জানিব লাগিব যে শিশুগৰাকীৰ উচ্চতা অনুপাতে ওজন কম হৈ আছে, অৰ্থাৎ ৱেষ্টেড, এই শিশুগৰাকী চেম হৈ আছে। আৰু এইফালে চাওক, এতিয়া ইয়াতে আছে এইচ, আৰু এইফালে আছে ৱেইট। তলৰ লাইনটো আপোনালোকে চাওক, এই যে এইচ অনুযায়ী যদি কোনো এগৰাকী শিশুৰ ৱেইট কম হৈ থাকে, বয়স হিচাপে যদি ৱেইট কম হৈ থাকে, তেতিয়াহ'লে সেইটো শিশু কি হ'ব, আণ্ডাৰৱেটত পৰিব। যদি খুব ওজন কম হৈ থাকে তেতিয়া হ'ব সিভিয়াৰলি আণ্ডাৰৱেট, আৰু যদি অলপকৈ কম হৈ থাকে ৱেইটটো বয়স হিচাপে, তেতিয়া হ'ব মডাৰেটলি আণ্ডাৰৱেট। আৰু এইটোক আমাৰ আণ্ডাৰৱেটৰ ঘৰত দেখুওৱা হৈছে, মানে এইজ অনুপাতে যদি ৱেইটটো কম হৈ থাকে তেতিয়া হ'ব আণ্ডাৰৱেট।
নিশ্চয় আপোনালোকে ছবিটো অকণমান ভালকৈ চালে আপোনালোকে গম পাব। তাৰপিছত এইবাৰ চাওক, এই যে বাওঁফালে এজ লিখা আছে আৰু ওপৰত আছে হাইট। যদি এগৰাকী শিশুৰ এজ অনুপাতে হাইটটো কম হৈ থাকে তেতিয়াহ'লে সেই শিশুগৰাকী কি হ'ব, ষ্টেণ্ডাৰ্ডত পৰিব। বয়স হিচাপে যেতিয়া হাইট কম হ'ব তেতিয়া ষ্টেণ্ডাৰ্ডত পৰিব। যদি খুব বেছি হাইট কম হৈ থাকে তেতিয়া হ'ব সিভিয়াৰলি ষ্টাণ্টেড, আৰু যদি অলপকৈ কম হৈ থাকে তেতিয়া হ'ব মডাৰেটলি ষ্টাণ্টেড। আপোনালোকে নিশ্চয় অকণমান হ'লেও বুজিব পাৰিছে যে এই ছবিটো লাগিলে আপোনালোকে নিজৰ বহীত এবাৰ আঁকি লৈ ভালকৈ শুই চাব। বস্তুখিনি কিন্তু আপোনালোকে ভালদৰে বুজি পাব যে বয়স অনুপাতে যেতিয়া হাইট কম হয় তেতিয়া ষ্টাণ্টেড বুলি কোৱা হয়। আমাৰ ঘৰুৱা ভাষাত বহু ধৰণে কয়, যাক আমি বাওনা বুলি কওঁ। আপোনালোকে দেখিছে এনেকুৱা বহুত মানুহ যে চাৰ্কাছতো দেখিছে আপোনালোকে হয়তো, যে বয়স হয়তো 20 বছৰ 40 বছৰ এনেকুৱা হৈ গৈছে, কিন্তু উচ্চতাটো হয়তো এগৰাকী 6 বছৰী শিশুৰ নিচিনা উচ্চতা হৈ আছে, ওখ হৈ আছে, মানে ওখ একেবাৰে কম, শৰ্ট মানুহজন। সেইটো বুজাবলৈ এই ষ্টাণ্টেড বুজোৱা হয়। হাইট বয়স অনুপাতে যেতিয়া হাইটটো কম হ'ব, উচ্চতাটো কম হ'ব, তেতিয়া ষ্টাণ্ডাৰ্ডত পৰিব। আৰু ষ্টাণ্ডাৰ্ডৰ ঘৰতে আমাৰ আহে সিভিয়াৰলি ষ্টাণ্টেড আৰু মডাৰেটলি ষ্টাণ্টেড। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে আণ্ডাৰৱেট মানে কি, বা ৱেষ্টেড মানে কি, বা ষ্টাণ্টেড মানে কি। মই তলত আকৌ এবাৰ লিখি দিছোঁ ইয়াতে, ৱেষ্টেড মানে হ'ল উচ্চতা হিচাপত ওজন কম। লাগিলে আপোনালোকৰ নোট বহীত কথাখিনি লিখি ল'ব, আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। ৱেষ্টেড হ'ল উচ্চতা হিচাপত ওজন কম, যিটো দ্বাৰা আমি আমাৰ চেম মেম ওলায়। ষ্টাণ্টেড হ'ল বয়স হিচাপে উচ্চতা কম, যাৰ দ্বাৰা আমাৰ সিভিয়াৰলি ষ্টাণ্টেড বা মডাৰেটলি ষ্টাণ্টেড ওলায়, অৰ্থাৎ বাওনা ওলায়। তাৰপিছত আণ্ডাৰৱেট, বয়স হিচাপে যেতিয়া ওজন কম হৈ থাকে তেতিয়া আণ্ডাৰৱেটত পৰে। বাইদেউসকল, আপোনালোকে নিশ্চয় এইখিনি, মই আশা কৰোঁ আপোনালোকে কথাখিনি ভালদৰে বুজি পাব যে এই সিভিয়াৰলি ষ্টাণ্টেড কি, বা চেম কি, বা আণ্ডাৰৱেট কি। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ যে আমাৰ যদি কোনো শিশু চেমত পৰে বা আণ্ডাৰৱেটত পৰে, সিভিয়াৰলি আণ্ডাৰৱেটত পৰে, তেতিয়াহ'লে কিন্তু সেইগৰাকী শিশুক আমাৰ TSR দিব লাগিব। এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকে TSRটো দিয়ে চেম আৰু আণ্ডাৰৱেট শিশুক আপোনালোকে TSR দিব লাগিব। আৰু TSR কেনেকৈ দিয়ে সেইটো নিশ্চয় আপোনালোকে গম পায়। মই এইবাৰ এগৰাকী চেম শিশুক TSR দি আপোনালোকক দেখুৱাম। আপোনালোকেতো জানে কেনেকৈ TSR দিব লাগে, তথাপি মই এগৰাকী শিশুক TSR দি আপোনালোকক দেখুৱাই আছোঁ। মই ডেইলি ট্ৰেকিঙত যাম। মই ডেইলি ট্ৰেকিঙত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এই TSR আৰু HCMৰ যিটো ঘৰ আছে, মই তাৰ ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ শিশুগৰাকী যিহেতু 6 months to 3 years আছিলে, গতিকে মই 6 months to 3 years ঘৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এইবাৰ মই সেই নামটো খুজি উলিয়াম যে সেইগৰাকী শিশুৰ নাম ক'ত আছে, নাইবা ইয়াত মই ডাইৰেক্ট যদি চাৰ্চ কৰোঁ তেতিয়াও কিন্তু নামটো আহি, মাজনী খাতুন এইগৰাকী শিশু হয়। মাজনী খাতুন এই নামৰ কাষতে ইয়াতে চাওক TSR অপশ্যনটো ইয়াতে আছে, গতিকে TSR দিব লাগিব, HCM নহয় TSR। এই TSR ঘৰত মই এইবাৰ এইখিনি ঠাইত ক্লিক কৰি দিব লাগিব। মই সেইখিনি ঠাইত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এতিয়া কেইদিনৰ কাৰণে মই TSR দিম। এতিয়া মই ধৰিলোঁ শিশুগৰাকীক মই 25 দিনৰ কাৰণে TSR দিম। 25 দিনৰ TSR ইয়াতে ক্লিক কৰি দিলোঁ। তাৰপিছত পেকেট, মই 1 পেকেটত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত সাবমিট কৰি দিলোঁ। ইয়াতে চাওক এপ ইজ টেকিং টাইম টু গেট আপডেট, প্লিজ ট্ৰাই। ইয়াত চাওক ডিটেইলছ ছাকচেছফুলি আপডেটেড। মই শিশুগৰাকীক TSR দিয়াটো ছাকচেছফুল হৈছে।
ঠিক এনেদৰে আপোনালোকৰ যদি আণ্ডাৰৱেট শিশু থাকে তেনেহ'লে সেইগৰাকী শিশুকো আপোনালোকে TSR দিব লাগিব। এইখিনিতে মই কওঁ যে আমাৰ যদি ফিল্ড এৰিয়াত আমি দেখিবলৈ যাওঁ আপোনালোকৰ পোষণ ট্ৰেকাৰত গ্ৰোথ মনিটৰিং কৰাৰ পিছত যিমান সংখ্যক ষ্টাণ্টেড আহে সিভিয়াৰলি ষ্টাণ্টেড যাক কোৱা হয় বাওনা, আপোনালোকক যদি কোৱা হয় যে আপোনালোকে এগৰাকী বাওনা কানি আমাক দেখুৱাওকচোন, আপোনালোকে কিন্তু দেখুৱাব নোৱাৰে। আপোনালোকৰ তেনেকুৱা বাওনা হয়তো গোটেই প্ৰজেক্ট মিলি এজন বা দুজন থাকিব পাৰে, কিন্তু আপোনালোকৰ এটা চেণ্টাৰতে দেখা যায় কেতিয়াবা 15-20 জন 30 জন মানলৈকে ওলাই ষ্টাণ্টেড সিভিয়াৰলি ষ্টাণ্টেড। ইয়াৰ পৰা গম পোৱা যায় যে আপোনালোকৰ নিশ্চয় হাইট ৱেট লওঁতে হয়তো কিবা ভুল হৈ আছে, বা এনেকুৱাও হয় যে আণ্ডাৰৱেট আপোনালোকৰ যিমান সংখ্যক ওলায় সিমান সংখ্যক একচুৱেলি আণ্ডাৰৱেট নাই, আপোনালোকৰ সেইবিলাকো হয়তো হাইট ৱেট লওঁতে ভুল হৈ থাকে। গতিকে আপোনালোকে গ্ৰোথ মনিটৰিং কৰাৰ পিছত যেতিয়া পোষণ ট্ৰেকাৰত আপডেট দিব সেই নামৰ ওপৰত আপোনালোকে ক্লিক কৰি আপোনালোকে প্ৰথমতে লক্ষ্য কৰিব যে শিশুগৰাকী একচুৱেলি সেম বা আণ্ডাৰৱেট বা সিভিয়াৰলি ষ্টাণ্টেড হয় নেকি, এনেকৈ নামৰ ওপৰত এনেকৈ ক্লিক কৰি দিব। মই এই নামটোৰ ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইখিনি ঠাইত কি লিখা আহে এই লিখাটো আপোনালোকে লক্ষ্য কৰিব যে ইয়াতে কি আহিছে, ৱেষ্টেডত কি আহিছে, ষ্টাণ্টেডত কি আহিছে বা আণ্ডাৰৱেটত কি আহিছে। এই লিখাটো আপোনালোকে চাব, ইয়াতে চাওক গোটেইখিনি নৰ্মাল আহিছে। যদি নৰ্মাল আহে তেনেহ'লে ঠিকে আছে। আৰু যদি আপোনালোকে দেখে যে ইয়াতে হয়তো ৱেষ্টেডৰ ঠাইত হয়তো ইয়াতে এইখিনিত আহিছে সেম বা মেম, ষ্টাণ্ডাৰ্ডৰ ঠাইত হয়তো সিভিয়াৰলি ষ্টাণ্ডাৰ্ড বা মডাৰেটলি ষ্টাণ্ডাৰ্ড আহিছে, বা আণ্ডাৰৱেটৰ ঠাইত সিভিয়াৰলি আণ্ডাৰৱেট বা মডাৰেটলি আণ্ডাৰৱেট আহিছে, যদি এনেকুৱা হয় তেনেহ'লে লাগিলে আপোনালোকে শিশুগৰাকীক আকৌ এবাৰ ভালদৰে জুখি চাব, জুখি চাই সেইটো কনফাৰ্ম হ'ব যে একচুৱেলি শিশুগৰাকীৰ আপোনালোকৰ হাইট ৱেট লওঁতে ভুল হৈছে নে একচুৱেলি শিশুগৰাকী এইটো হেল্থ ষ্টেটাছত পৰিছে। যদি আপোনালোকৰ ভুল হৈছে তেনেহ'লে সেইটো আপোনালোকে ঠিক কৰি দিব, নহ'লে সেইটো আকৌ যদি আমাৰ এনেকুৱা হয় যে আমাৰ সিভিয়াৰলি ষ্টাণ্টেড হয়তো বহুত সংখ্যক ওলাইছে বা আণ্ডাৰৱেট বহুত সংখ্যক ওলাইছে, তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে হয়তো আমাৰ অফিচিয়েলছ ঊৰ্ধ্বতম কৰ্তৃপক্ষই হয়তো ব্লেক কাৰোবাক আমাৰ ইয়ালৈ পঠাই দিব, বা মিনিষ্ট্ৰীও ব্লেক এটা এছ'চিয়েশ্যনক হয়তো আমাৰ ইয়ালৈ পঠাই দিব যে সেই শিশুবিলাকক ভালদৰে গ্ৰোথ মনিটৰিং কৰি চাওক, সেইবিলাক একচুৱেলি সিভিয়াৰলি ষ্টাণ্টেড হয় নেকি। যদি সিহঁতে আহি দেখে যে একচুৱেলি আমাৰ শিশুবিলাক সিভিয়াৰলি ষ্টাণ্টেড নহয়, আমাৰ গ্ৰোথ মনিটৰিং লওঁতে ভুল হৈছে, তেনেহ'লে কিন্তু সকলোৰে কাৰণে এটা বহুত বিপদজনক কথা হৈ উঠিব। গতিকে বাইদেউসকল আপোনালোকৰ যাতে এনেধৰণৰ ভুল নহয় আৰু এনেকুৱা ষ্টেটাছত যাতে নাথাকে, আপোনালোকে গ্ৰোথ মনিটৰিং কৰাৰ পিছতে নামৰ ওপৰত ক্লিক কৰি এইখিনি চেক কৰিব। যদি তেনেকুৱা দেখা পায় লাগিলে আকৌ 2-3বাৰকৈ হ'লেও গ্ৰোথ মনিটৰিং কৰি আপোনালোকে এইখিনি ঠিক কৰি ল'ব। আৰু এইখিনি গ্ৰোথ মনিটৰিং কৰাৰ পিছত আপোনালোকৰ হয়তো ইয়াতে দিনত এবাৰহে আপলোড দিব পাৰে, বাৰে বাৰে সেইটো আপলোড নহয়। আপোনালোকে বাৰে বাৰে ইয়াতে দি চেক কৰাটো সেইটো অলপ হয়তো অসুবিধাজনক হয়, হয়তো টাইমো কেতিয়াবা নাথাকিব পাৰে, মাহ উকলি যাব পাৰে। গতিকে আপোনালোকে 15 তাৰিখৰ ভিতৰত হাইট ৱেট কমপ্লিট কৰিব, আৰু এইখিনি কাম আপোনালোকে সময় পোৱাৰ লগে লগে 15 তাৰিখৰ পিছতে এইখিনি অবজাৰ্ভ কৰিব যে একচুৱেলি আপোনালোকৰ এইবিলাকত পৰিছে নেকি, যদি পৰিছে সেইখিনি আপোনালোকে ঠিক কৰক। আৰু সেইখিনি আকৌ হাইট ৱেট লৈ যেতিয়া আপোনালোকে সেইখিনি ভৰোৱাতে আকৌ ভুল হ'লে হয়তো অসুবিধা হ'ব। তাৰ কাৰণে আপোনালোকে মোৰ পৰৱৰ্তী যিটো ভিডিঅ' দি আছোঁ পোষণ কেলকুলেটৰ, সেই পোষণ কেলকুলেটৰত আপোনালোকে ভালদৰে চাব যে আপোনালোকৰ শিশুগৰাকী একচুৱেলি হাইট ৱেট পিছৰ বাৰৰ লোৱাটো ঠিক হ'ল নে নাই, আৰু সেইমতে আপোনালোকে আপোনালোকৰ পোষণ ট্ৰেকাৰত সেই হাইট ৱেটটো আপলোড দিব। বাইদেউসকল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো হয়তো কামত আহিব, আৰু মোৰ কথাখিনিও হয়তো আপোনালোকে ভালদৰে বুজি পালে, ষ্টাণ্টেড কি, আণ্ডাৰৱেট কি বা ৱেষ্টেড কি, আৰু সেইমতে আপোনালোকে কামখিনি কৰিব বুলি আশা ৰাখি মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।